নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ চৌদিশে বাজিছে নিৰ্বাচনী ৰণদংকা দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আছে প্ৰিয়ংকা গান্ধী কংগ্ৰেছক পুনৰুদ্ধাৰ কৰিবলৈ অসমত আহি উপস্থিত হৈছে যোৱাকালি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছক পুনৰবাৰ উদ্ধাৰ কৰাৰ অভিযানত নামিছে এতিয়া গৌৰৱ গগৈ আৰু প্ৰিয়ংকা গান্ধী অসম কংগ্ৰেছে মুকলি কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ অভিযোগনামা পিপুল চাৰ্জশ্বিট নামেৰে এই অভিযোগনামা মুকলি কৰা হৈছে প্ৰিয়ংকা গান্ধীয়ে আনুষ্ঠানিকভাৱে এই অভিযোগনামা যোৱাকালি মুকলি কৰে ইয়াত চৰকাৰৰ বিৰুদ্ধে সন্নিৱিষ্ট হৈছে 20টা বিশেষ অভিযোগ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 20টাকৈ ব্যৰ্থতা এই চাৰ্জশ্বিটত প্ৰকাশ কৰিছে কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত কি কাম নহল হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰী আৰু বিজেপি চৰকাৰৰ দিনত যিসমূহ কেলেংকাৰী সংঘটিত হৈছিল সেইসমূহ অভিযোগনামা ইতিমধ্যে মুকলি কৰিছে প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থব্যৱস্থা স্থাপন কৰিছে অসম কংগ্ৰেছে যোৱাকালি প্ৰকাশ কৰা জনতাৰ অভিযোগনামাৰ প্ৰথমটো অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেটৰ সেই কোলা বজাৰো প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে মুঠতে এইদৰে প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈ একত্ৰিত হৈ কংগ্ৰেছক পুনৰুদ্ধাৰ কৰিবলৈ উঠি পৰি লাগিছে 26ৰ নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু কংগ্ৰেছ দল লগতে প্ৰিয়ংকা গান্ধীৰ মন্তব্য আমি এইবাৰ নিৰ্বাচনত যুদ্ধৰ দৰে যুঁজি যাম আমি এই যুঁজত এইবাৰ জয়ী হম নিৰ্বাচনৰ পূৰ্বে নেতাই দল ত্যাগ কৰাটো ডাঙৰ কথা নহয় অসমত উপস্থিত হৈ নিৰ্বাচনী ৰণদংকা বজাই এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগে কংগ্ৰেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিঃসন্দেহে অসমত আমি জিকিম এতিয়াহে দল একত্ৰিত হৈছে আমাৰ দলৰ সকলো যোদ্ধা কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল নিষ্ঠাৱান আৰু হাৰ্ড ওয়ার্কিং গতিকে আমি 26ৰ বিধানসভা নিৰ্বাচনত জিকিমেই ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আমাৰ বিজয়ত কোনো ধৰণৰ সন্দেহ নাই বুলি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনৰ পূৰ্বে দল সলোৱাটো সহজলভ্য নিৰ্বাচনৰ সময়ত বহুলোকে দল সলনি কৰে এয়া স্বাভাৱিক প্ৰতিখন ৰাজ্যৰ ৰাজনীতিত একেই হয় দৃশ্যপট নিৰ্বাচনৰ সময়ত আমাৰ দল এতিয়াহে একলগ হৈছে আমি একেলগে যুঁজিম একগোট হৈ আমি আমাৰ যুদ্ধৰ বাবে সাজু হৈছো বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব যুঁজ কংগ্ৰেছৰ প্ৰত্যেকজন সদস্যই এগৰাকী যোদ্ধা ভূপেন বৰাৰ দল ত্যাগক লৈ এইদৰে মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনৰ পূৰ্বে এনেসমূহ ঘটনা সংঘটিত হ'বই ভূপেন বৰাৰ দল ত্যাগে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বৰঞ্চ ভূপেন বৰা বিজেপিৰ এজেণ্ট আছিল আৰু এইবাৰ বিজেপিত গৈছে এইদৰে মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে মিয়া খেদাৰ নামত ট্ৰাইবেল মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বিজেপিয়েও দিছে প্ৰত্যুত্তৰ আৰু এবাৰ বিজেপিৰ বিৰুদ্ধে ৰাইজে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমত যি মিয়া খেদা অভিযান মিয়াক যি উচ্ছেদ চলাই থকা হৈছে সেই উচ্ছেদ আৰু মিয়া খেদাৰ নামত ট্ৰাইবেল মানুহক হিমন্ত চৰকাৰে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন দিবলৈছো এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ 5 মাহ সম্পূৰ্ণ হ'ল মৃত্যুৰ 5 মাহৰ পাছতো ন্যায় নাপালে সকলোৰে হিয়াৰ আমুঠু জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো এতিয়াও ধুঁৱলি কুঁৱলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যদি জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰো তেন্তে আমাক ভোট নিদিব এতিয়া প্ৰশ্ন উত্থাপন হয় মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত ৰাইজৰ পৰা ভোট খুজিব এতিয়াও জুবিন গাৰ্গক ন্যায় দিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বাৰম্বাৰ আবেদন নিবেদনৰ পাছতো বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ গঠন কৰা নহল বিশেষ আদালত 5 মাহৰ পাছতো নিৰ্মাণ কাৰ্য নহল জুবিন ক্ষেত্ৰৰ লগতে জুবিন গাৰ্গক ভাৰত চৰকাৰে অসামৰিক সন্মান প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া নহল মুঠতে বিগত 5 মাহে জুবিন গাৰ্গক উপেক্ষা কৰাৰ যেন চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে জুবিন গাৰ্গক এতিয়াও ন্যায় দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰাৰ এতিয়া নতুন বিপদ বাজপেয়ী ভৱনত বহিবলৈও চকী নাপাব ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰি বাখৰ গছৰ ভুল হ'ল বহু কংগ্ৰেছী নেতাই ভুৱনেশ্বৰ কলিতা ৰাণা গোস্বামীৰ দখাই হ'ব নেকি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ ভূপেন বৰাই বিজেপিত দলত যোগদান দিয়াৰ পিছতো এতিয়া চলিছে চৰ্চা স্থান এৰি মান হেৰুৱাইছে এতিয়া ভূপেন কুমাৰ বৰা বিজেপিত দ্বিতীয় ভুৱনেশ্বৰ হ'ব গৈ আছে ভূপেন বৰা বাঘক মেকুৰী খোৱাৰ প্ৰশিক্ষণ দিয়ে বিজেপিত কংগ্ৰেছৰ বহু নেতাই বিজেপিৰ দলত যোগদান কৰিছিল আগতেও কিন্তু সেই কংগ্ৰেছী নেতাসকলক যেন গুৰুত্ব নিদিয়ে বিজেপি দলে তাৰ বাস্তৱ উদাহৰণ ৰাণা গোস্বামী ভুৱনেশ্বৰ কলিতা ঠিক একেই দশা হ'ব নেকি ভূপেন কুমাৰ বৰাৰ বিজেপিত স্থান নাপাব নেকি ভূপেন বৰা তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা সামাজিক মাধ্যমত দিবলৈছো আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈক এইবাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে হিন্দুক ভাল পোৱা হ'লে তেওঁ তেখেতৰ ল'ৰা ছোৱালীক হিন্দুৰ পৰা আঁতৰ নকৰিলেহেঁতেন হিন্দুৰ ওপৰত তৰ্ক তেওঁৰ লগত হ'ব যিয়ে হিন্দু ধৰ্মক ভাল পাব এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱা ডিবেট চেলেঞ্জক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সৈতে হিন্দু ধৰ্মক লৈ কোনো ধৰণৰ তৰ্কত লিপ্ত নহৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে চেলেঞ্জ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীক হিন্দু ধৰ্মক লৈ তৰ্ক কৰিবলৈ কিন্তু সেই চেলেঞ্জ গ্ৰহণ নকৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পথত বৰ্তমান চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনৰ যোৱাকালি অন্তিম দিনৰ কাৰ্যসূচীত 5 বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ শাসনলৈ আহিলে আৰু কি কাম কৰিব তাৰো ৰূপৰেখা বিধানসভাত দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ চাহ শ্ৰমিকৰ লগতে গুৱাহাটীৰ পাহাৰৰ বাসিন্দাকো ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠতে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যদি চৰকাৰ গঠন কৰে তেন্তে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক পুনৰবাৰ চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ অন্তিম দিনা সদনত নিজৰ দীঘলীয়া ভাষণৰ মাজে মাজে বিৰোধীক আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষকৈ কংগ্ৰেছে এৰি থৈ যোৱা লিগেসি আৰু সময় পৰিৱৰ্তনৰ যাত্ৰাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2027 চনত হ'বলগীয়া লোকপিয়লৰ প্ৰসংগত অসমীয়া জাতি সংখ্যালঘু হ'বলৈ গৈ আছে বুলিও উদ্বেগ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুলৈ পৰিৱৰ্তন হ'ব এইদৰে বিধানসভাৰ পবিত্ৰ মজিয়াতেই ভৱিষ্যতবাণী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিৰুদ্ধে মুখ খুলিব ভাৰতীয় সেনাই সেনাবাহিনীৰ দুজন সৈনিকে ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত নমা এইসকল সাহসী যোদ্ধা পাকিস্তানী সেনাক কচু কটা দিছিল দেশ মাতৃৰ অদম্য সৈনিকে বৈৰ ৰাষ্ট্ৰ পাকিস্তানত কি কৰিছিল গৌৰৱ গগৈয়ে সমস্ত অধ্যয়ন মুকলি কৰিব স্থল জল নৌসেনাৰ জোৱানসকলে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কি কানেকশ্যন পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ লিংকৰ বিৰুদ্ধে এইবাৰ মুখ খুলিব ভাৰতীয় সেনাই অতি শীঘ্ৰেই ফাদিল হ'ব গৌৰৱৰ পাকিস্তান লিংক দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ আগত চৰকাৰে কিয় বিনামূলীয়া আঁচনি দিয়ে চৰকাৰক কঠোৰ সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় হিতাধিকাৰী আঁচনিক লৈ অসন্তুষ্ট ন্যায়ালয় নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে বিনামূলীয়া আঁচনি দিয়া চৰকাৰক কঠোৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই আঁচনিসমূহ বন্ধ হ'ব লাগে ঋণত বুৰ গৈ থকা পিছতো চৰকাৰে বিলাইছে বিনামূলীয়া আঁচনিৰ টকা লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি ঘোষণা কৰিবলৈ তাক লৈ এতিয়া খৰ্গহস্ত আদালত কিন্তু ইয়াৰ পিছত অত্যাধিক কৰৰ বোজা জনতাৰ ওপৰতেই পৰিব চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈ চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়ক বিনামূলীয়া ধন বা সামগ্ৰীয়ে দেশৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাব চৰকাৰী আঁচনিয়ে প্ৰভাৱ নেপেলায় যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য
CJI সূৰ্যকান্তৰ বিচাৰপীঠে চৰকাৰক কৰিলে কঠোৰ ভাষাৰে সমালোচনা আঁচনিক লৈ তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানীৰ গোচৰৰ শুনানিত এই প্ৰশ্ন মুখ্য ন্যায়াধীশৰ নিৰ্বাচনৰ ঠিক পূৰ্বে চৰকাৰসমূহে কিয় বিনামূলীয়া আঁচনি প্ৰদান কৰে তাক লৈ এইদৰে ন্যায়ালয় কঠোৰ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, দীৰ্ঘ বিৰতিৰ অন্তত কা বাতিলৰ দাবীৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিলে যোৱাকালি উচ্চতম ন্যায়ালয়ে। যোৱাকালি উচ্চতম ন্যায়ালয়ত CAA আইন আৰু নিয়মাৱলীক লৈ শুনানি সম্পূৰ্ণ হয়। 5 মে'ৰ পৰা 12 মে'লৈ ধাৰাবাহিক শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। অসম আৰু ত্ৰিপুৰাৰ জাতীয় দল সংগঠনে দাখিল কৰা আবেদনৰ শুনানি পৃথকভাৱে গ্ৰহণ কৰিব ন্যায়ালয়ে। CAAক লৈ এই শুনানি গ্ৰহণ কৰা হৈছে আৰু CAA কোনো কাৰণতেই জাতীয় দল সংগঠনসমূহে মানি নলয়। এতিয়াও দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ CAAক লৈ। কোনো কাৰণতেই অসমত এই আইন কাৰ্যকৰী হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন জাতীয় দল সংগঠনসমূহে। অন্য এটা খবৰ, বিৰোধীৰ মিত্ৰতাক লৈ এটা ব্ৰেকিং নিউজ। কংগ্ৰেছক এৰি বিৰোধীৰ বৈঠক। যোৱা সন্ধিয়া বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ৰাছেল হুছেইন, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, জগদীশ ভূঞা, CPIMৰ সুপ্ৰকাশ তালুকদাৰ, কনক গগৈ, কৃষ্ণ গগৈ উপস্থিতিত বিৰোধীৰ এই গুৰুত্বপূৰ্ণ বৈঠক। আমি মিত্ৰতা শক্তিশালী কৰিব বিচাৰিছো। এই ক্ষেত্ৰত কংগ্ৰেছে ল'ব লাগিব উদ্যোগ। জনগণক ঐক্যবদ্ধ কৰি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবলৈ আমি কাৰ্যপন্থা গ্ৰহণ কৰিম। এই ক্ষেত্ৰত কংগ্ৰেছে শক্তিশালীভাৱে ৰাইজৰ ওচৰলৈ যোৱা দায়িত্ব সময়ৰ আহ্বান। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। যোৱাকালি কংগ্ৰেছক বাদ দি বিৰোধী আন 6টা দলৰ মাজত গুৰুত্বপূৰ্ণ মিত্ৰতাক লৈ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছৰ লগত মিত্ৰতা থাকিবনে নাই সেয়া সময়ত দেখা যাব। মিত্ৰতা বহু লেখেমীয়া হৈছে। আজিও কংগ্ৰেছক কৈছো বহু দেৰি হৈছে। বিৰোধী মিত্ৰতাক লৈ অজাপ নেতা অজিত কুমাৰ ভূঞাৰ মন্তব্য। লগতে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাক লৈ প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ। ভূপেন বৰা যোৱাৰ বাবে কোনো অসুবিধা নাই, তেওঁ যে বিজেপিৰ এজেণ্ট আছিল সেয়া প্ৰমাণ কৰি দিলে। এইদৰে বিৰোধীৰ মিত্ৰতা আৰু ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰীৰ ওচৰত কিমান সুৰক্ষিত খিলঞ্জীয়া লোক? এই প্ৰশ্নটোৰ উদয় হৈছে মন্ত্ৰী অশোক সিংখলৰ এটা কামক লৈ। খুদ বিজেপিৰ সদস্যই অশোক সিংখলৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। প্ৰকৃততে অশোক সিংখালে খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ চলাইছে এনে অভিযোগ এতিয়া উত্থাপন কৰা হৈছে। এই অভিযোগ অন্য কোনো লোকে উত্থাপন কৰা নাই। শাসকীয় দল বিজেপিৰ সদস্যই এইবাৰ মন্ত্ৰী অশোক সিংখালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মুঠতে মন্ত্ৰী অশোক সিংখালৰ বিৰুদ্ধে প্ৰায়ে সময়ে খিলঞ্জীয়া লোকক আক্ৰমণৰ অভিযোগ উত্থাপন হয় আৰু লুণ্ঠনৰ অভিযোগ উত্থাপন হৈ থাকে। অন্য এটা খবৰ, অশান্তি পাইছো, দেৰি হৈছে আৰু বিৰোধীৰ মিত্ৰতাত কংগ্ৰেছে পলম কৰি আছে। গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বিৰোধীৰ মিত্ৰতাক লৈ আমনি পাইছো আৰু অখিলৰ এই মন্তব্য। মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছ দলে। অতি শীঘ্ৰেই হ'ব লাগে মিত্ৰতা। মানুহৰ মনহে কেতিয়া খং উঠে বেয়াকৈ ক'ব পাৰে। সকলো একলগ হৈ আছো, কিন্তু কংগ্ৰেছ দেৰি কৰি আছে। কংগ্ৰেছক বাৰে বাৰে কৈ আছো সোনকালে মিত্ৰতা শেষ কৰিবলৈ। বিৰোধীৰ মিত্ৰতাক লৈ মহা বিস্ফোৰণ। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। গৌৰৱ গগৈক উদ্দেশ্যিও বিধায়ক অখিল গগৈৰ মন্তব্য, যিমান সোনকালে পাৰে সিমান সোনকালে মিত্ৰতা কৰি লওক। আমি ঐক্যবদ্ধভাৱে একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। ঐক্যবদ্ধ নহ'লে আকৌ 26ৰ পিছত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। গতিকে কংগ্ৰেছ দলে আৰু পলম নকৰিব। অতি সোনকালে 2 দিনৰ ভিতৰত কংগ্ৰেছ দলে মিত্ৰতা চূড়ান্ত কৰক। কংগ্ৰেছ দলক পুনৰবাৰ 2 দিনৰ ডেডলাইন বান্ধি দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। 2 দিনৰ ভিতৰত বিৰোধী সকলো দল একত্ৰিত হৈ মিত্ৰতা কৰি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব লাগে। ইতিমধ্যেই বিজেপিৰ ফালৰ পৰা কোৱা হৈছে 1 সপ্তাহৰ ভিতৰত বিজেপিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে এইদৰে গৌৰৱ গগৈক উদ্দেশ্যি কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাই কোৱাৰ দৰে কংগ্ৰেছত গৌৰৱ গগৈ এটা ফেচ, কিন্তু ৰকিবুল হুছেইন কংগ্ৰেছৰ বেইছ।
ৰকিবুল হুছেইনে মিয়া ৰাজনীতি কৰে বুলি সকলোৱে জানে। টিকটক লৈ কংগ্ৰেছত এখন বৃহৎ বজাৰ বহে। এই বজাৰখনৰ সৈতে এওঁলোকেই জড়িত। টিকটৰ নামত কংগ্ৰেছে কোটি কোটি টকা সংগ্ৰহ কৰে কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকলৰ পৰা। এইদৰে ভূপেন কুমাৰ বৰাৰ বিজেপি দলত যোগদানক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। পৰৱৰ্তী খবৰ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চকীক লৈ কোটি টকাৰ ডিল, গৌৰৱৰ সহায় লাগে শিৱ কুমাৰক। গৌৰৱ গগৈৰ সহায় বিচাৰিছে এইবাৰ শিৱ কুমাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ইখনৰ পিছত সিখন ৰাজ্যত বিপৰ্যয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ দল। কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ আসন কেন্দ্ৰিক সংঘাতে লৈছে চূড়ান্ত ৰূপ। কৰ্ণাটক কংগ্ৰেছতো দেখিবলৈ পোৱা গৈছে বিপৰ্যয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসন কেন্দ্ৰিক সংঘাতৰ সৈতে যোগসূত্ৰ আছে অসম প্ৰদেশ কংগ্ৰেছৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক অপসাৰিত কৰিবলৈ শক্তিশালী প্ৰয়োগ কৰিছে উপ মুখ্যমন্ত্ৰীয়ে। কৰ্ণাটকত সিদ্ধাৰামায়াৰ পৰা মুখ্যমন্ত্ৰী আসন টানি নিবলৈ এতিয়া যুঁজ চলিছে। কংগ্ৰেছৰ হাইকমাণ্ডক সৈমান কৰিবলৈ DK শিৱকুমাৰে গৌৰৱ গগৈৰ সৈতে কোটি টকাৰ ডিল কৰিছে বুলিও চলিছে চৰ্চা। মুঠতে ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া কংগ্ৰেছৰ এই বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাৰ সন্মুখতেই প্ৰচণ্ড কাজিয়া, যুৱ কংগ্ৰেছৰ সভাপতি জুন গগৈক আটক। যোৱাকালি প্ৰিয়ংকা গান্ধীৰ মিটিং চলি থকাৰ মাজতেই কংগ্ৰেছত সংঘটিত হৈছে কেইবাটাও অনাকাংক্ষিত ঘটনা। মুঠতে কংগ্ৰেছ দলত এইবোৰ হৈয়ে আছে। কেন্দ্ৰীয় নেতাৰ সন্মুখতেই কংগ্ৰেছত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত। প্ৰচণ্ড অন্তকন্দলত জৰ্জৰিত এতিয়া প্ৰদেশ কংগ্ৰেছ দল। মাৰপিটৰ অভিযোগত যুৱ কংগ্ৰেছৰ সভাপতি জুন গগৈক আটক কৰিছে আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীয়ে আটক কৰে জুন গগৈক। এফালে প্ৰিয়ংকা গান্ধীৰ গুৱাহাটীত মিটিং, আনফালে কংগ্ৰেছত কাজিয়া। যুৱ কংগ্ৰেছৰ ডিমৌ সমষ্টিৰ সভাপতি জুন গগৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰশেখৰ গগৈ ওৰফে হাবুল গগৈক মাৰপিট কৰাৰ অভিযোগ। চন্দ্ৰশেখৰ গগৈৰ এজাহাৰৰ ভিত্তিত আটক যুৱ কংগ্ৰেছী জুন গগৈ। AICC নেতা চিভিল্লা প্ৰসাদ উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হয়। আৰু আনপিনে আন এক অদ্ভুত ঘটনা সংঘটিত হৈছে। কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা চোৰে নিলে আইফোন। ৰহা সমষ্টিৰ টিকট প্ৰত্যাশী উৎপল বনিয়াৰ আইফোন প্ৰিয়ংকা গান্ধী ৰাজীৱ ভৱনলৈ অহাৰ দিনটোতেই চোৰৰ তাণ্ডৱ। আৰু এবাৰ কংগ্ৰেছ নেতাৰ আইফোন চুৰি হৈছে ৰাজীৱ ভৱনৰ পৰা। প্ৰিয়ংকা গান্ধীৰ ৰাজীৱ ভৱনত সভা চলি আছিল। প্ৰিয়ংকা গান্ধীৰ মিটিং চলি থকাৰ সময়তেই কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা চোৰে আইফোন চুৰি কৰি নিলে। এটা পলিটিকেল ব্ৰেকিং নিউজ, অসমৰ ৰাজনৈতিক ইতিহাসৰ সৰ্ববৃহৎ যোগদান। 163খন বাছ, 500 বাইকেৰে দলে বলে বিজেপিত যোগদান কৰিছে। শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত অসমৰ ৰাজনৈতিক ইতিহাসৰ সৰ্ববৃহৎ যোগদান কাৰ্যসূচী যোৱাকালি অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীত শ লোকে যোগদান কৰিছে বিজেপিত। একেলগে একে স্থানত হাজাৰ হাজাৰ লোকৰ বিজেপিত যোগদান। বিজেপিলৈ সোঁত বৈছে এতিয়া খিলঞ্জীয়া ৰাইজৰ। এইবাৰ শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত বিজেপিয়ে দেখুৱাইছে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বিজেপি শংকৰজ্যোতি বৰুৱাই। ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। দুলিয়াজান সমষ্টিৰ পৰা 6000তকৈও অধিক লোকৰ যোগদান। 163খন বাছ, 500 বাইকেৰে দলে বলে যোগদান কৰিছে বিজেপি দলত। দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। একেলগে একে স্থানতেই হাজাৰ হাজাৰ লোকৰ এই যোগদান বিজেপি দলত। শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত বিজেপিয়ে উজনি অসমত দেখুৱাইছে নিজৰ শক্তি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাৰ পিছত বিজেপিলৈ আহিব নেকি তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱা। মুখ্যমন্ত্ৰীৰে যোগাযোগৰ চেষ্টা। আন এক ধুমুহাৰ সৃষ্টি হ'বলৈ গৈ আছে বুলি এতিয়া চলিছে ব্যাপক চৰ্চা। আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই এৰিব পাৰে কংগ্ৰেছ দল। যিকোনো মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰিব পাৰে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই। কংগ্ৰেছ ত্যাগ কৰিয়েই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে যোগাযোগৰ চেষ্টা বিধায়ক ভাস্কৰ বৰুৱাৰ। আজিও মুখ্যমন্ত্ৰীক যোগাযোগৰ চেষ্টা চলাইছিল কংগ্ৰেছ বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ PAলৈ প্ৰেৰণ কৰিছে মেছেজ কংগ্ৰেছ বিধায়কগৰাকীয়ে। বিজেপিত থাকিও জনসেৱা কৰিব পাৰিব বুলি চলিছে চৰ্চা। কংগ্ৰেছ ত্যাগৰ ইংগিত দি বিধায়ক ভাস্কৰ বৰুৱাৰ
সঘনে যোগাযোগ বিজেপিৰ সৈতে যিকোনো মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰিব পাৰে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই আৰু কংগ্ৰেছত আন এক ৰাজনৈতিক ধুমুহা আহিব বুলি এতিয়া চলিছে ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি নহয় 10 মাৰ্চত পাব অৰুণোদয় আঁচনিৰ টকা। 9,000 টকাকৈ পাব ৰাজ্যৰ মহিলাসকলে। আজি অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিল যদিও আজি মহিলাসকলৰ একাউণ্টত নোসোমাই অৰুণোদয় আঁচনিৰ টকা। এটা গুৰুত্বপূৰ্ণ খবৰ, জৰুৰী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। 1250 টকা নহয় 9,000 টকাকৈ পাব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 9,000 টকাকৈ। 10 মাৰ্চত দিয়া হ'ব হিতাধিকাৰীক 9,000 টকা। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত দিয়া হ'ব এই ধনৰাশি। 8,000 টকাৰ ঠাইত দিয়া হ'ব 9,000 টকাকৈ। 1,000 টকাকৈ বেছিকৈ দিয়া হ'ব প্ৰত্যেক হিতাধিকাৰীসকলক। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি 20 ফেব্ৰুৱাৰী, আজি অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিল যদিও আজিৰ পৰিৱৰ্তে অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব টকা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অন্য এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নে চুব পৰা নাই অসমৰ যুৱ প্ৰজন্মক। মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাল ভয়াৱহ নিবনুৱা সমস্যাৰ কথা। কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ হাজাৰ হাজাৰ অসমৰ যুৱক। বহিৰাজ্যত গৈ মৃত্যুমুখত অসমৰ শতাধিক যুৱক। বিগত 5 মাহত চৰকাৰে ঘূৰাই আনিলে 162 মৃতদেহ। বিধানসভাত নিজ মুখে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে নিবনুৱা সমস্যা দূৰ কৰিব পৰা নাই সেয়া মুখ্যমন্ত্ৰীয়ে নিজেই বিধানসভাৰ সদনত স্পষ্টকৈ স্বীকাৰ কৰিছে। কৰ্মৰ সন্ধানত বহিৰাজ্যত দাপলি মেলিছে অসমৰ হাজাৰ হাজাৰ যুৱক আৰু বহিৰাজ্যত গৈ মৃত্যুক আঁকোৱালি লৈছে বহু অসমৰ খিলঞ্জীয়া যুৱকে। যোৱা 5 মাহত 160তকৈও অধিক মৃতদেহ ঘূৰাই আনিছে চৰকাৰে। খুদ তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, দেশৰ ৰাজনীতিত তীব্ৰ জোকাৰণি। 42 গৰাকী বিধায়কলৈ নটিচ জাৰি। ভাৰতৰ ৰাজনীতিত এতিয়া তীব্ৰ জোকাৰণি অনুভূত হৈছে। বিহাৰৰ 42 গৰাকী বিধায়কলৈ পাটনা উচ্চ ন্যায়ালয়ৰ নটিচ। নিৰ্বাচনত ভোট চুৰি আৰু ভুৱা শপতনামা দাখিলৰ অভিযোগ উত্থাপন কৰা হৈছে। বৃহস্পতিবাৰে 19 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছিল। 25ৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীসকলে দাখিল কৰিছিল গোচৰ। নিৰ্বাচনী শপতনামাত সম্পত্তিৰ তথ্য লুকুৱাৰ অভিযোগ উত্থাপন হৈছিল বিধায়কৰ বিৰুদ্ধে। ভোট গণনা আৰু ভোটদান প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ দাবী। 42 বিধায়কক নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ দাখিল কৰাৰ নিৰ্দেশনা দিয়া হৈছে। জাননী লাভ কৰা তালিকাত আছে বৰ্তমান চৰকাৰৰ কেইবাজনো প্ৰভাৱশালী নেতা। বিত্ত আৰু শক্তি মন্ত্ৰী বিজেন্দ্ৰ যাদৱলৈ জেডিইউ আদালতৰ জাননী। জীৱেশ মিশ্ৰ আৰু জিৱৰ্ডিৰ চেতন আনন্দলৈও জাননী জাৰি। আৰজেডি বিধায়ক আমেন্দ্ৰ প্ৰসাদলৈও প্ৰেৰণ কৰা হৈছে এই নটিচ ন্যায়ালয়ৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, ৰমজানৰ ৰোজাতেই চুৰহাব আলী চহুৰ উদ্দিনৰ ঘৰত ওলাল ত্ৰিশূল মূৰ্তি। মিয়া গাঁৱত এতিয়া লাগিছে হাহাকাৰ। পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজাতেই যোৱাকালি লাজ লগা ঘটনা সংঘটিত হৈছে। মিয়া গাঁৱত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। চুৰহাব আলী চহুৰ উদ্দিনে চুৰি কৰিছিল ত্ৰিশূল টিলিঙা। চুৰি সামগ্ৰীৰে ভৰি পৰিছে লালুক আৰক্ষী থানা। বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ হাতে লোটে গ্ৰেপ্তাৰ 2 চোৰক। চুৰহাব আৰু চহুৰ উদ্দিনে বিক্ৰী কৰিবলৈ আনিছিল সামগ্ৰীখিনি। বেচাপট্টিৰ পৰা সামগ্ৰীখিনি জব্দ কৰিছে আৰক্ষীৰ দলে। এখন বাহনত উঠাই সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ নিছিল। ৰমজানৰ প্ৰথমটো ৰোজাতেই যোৱাকালি এই লাজ লগা ঘটনা সংঘটিত হৈছে অসমত।